নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাৰ্ট 3 ভূ অৱয়ব আৰু মানুহ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টোত এই পাৰ্টটিৰ যিবিলাক তোমালোকৰ অনুশীলনী কোৱেশ্চন আছে সেইবিলাক অতি চমু আৰু অতি সহজ ভাষাত লৈ আহিছোঁ। তোমালোকে জাষ্ট ভিডিঅ'টো চাই থাকা, ইয়াতে তোমালোকৰ বহুতখিনি কনচেপ্টও ক্লিয়াৰ হৈ যাব। প্ৰথমত চাবা তোমালোকে অনুশীলনী 1 কি দিয়া আছে আমাৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত কি দিয়া আছে, পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়বৰ দেখা যায়? ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ ভূপৃষ্ঠ তথা স্থলভাগ আৰু জলভাগত প্ৰধান ভূ অৱয়বৰ দেখা যায়। খ নম্বৰ কি দিছে, স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ৱবোৰৰ নাম কি? পৰ্বত, মালভূমি আৰু সমভূমি। গ নম্বৰ ঠিক চোৱা তোমালোকে পৰ্বত আৰু মালভূমিৰ মাজত পাৰ্থক্য উল্লেখ কৰা। পৰ্বত উচ্চ আৰু খাৰা ঢালযুক্ত ভূ অৱয়ব যাৰ শিখৰ থাকে। মালভূমি তুলনামূলকভাৱে উচ্চ হ'লেও তাৰ ওপৰৰ ভাগ সমান বা একঘোৱা হয়। গ নম্বৰ ঠিক আছে, সমভূমি কেনেকৈ গঠিত হয়? উত্তৰত কি দিছে, সমভূমি নদ নদী আৰু হাৱৰ ভাৱৰ দ্বাৰা গঠিত হয়। উ নম্বৰ দিছে কি, মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি? মালভূমি অঞ্চল উচ্চভূমি কিন্তু ইয়াৰ উপৰিভাগ সমান। সাধাৰণতে এই অঞ্চলবোৰ খনিজ সম্পদত সমৃদ্ধ হয়। তাৰপিছত 6 নম্বৰত পৰ্বত অঞ্চলত জনবসতি কিয় সেৰেঙা? উত্তৰটো হ'ব কঠিন ভূ-প্ৰাকৃতিক ঠাণ্ডা বতাহ, পৰ্যাপ্ত সমতল ভূমিৰ অভাৱ আদিৰ কাৰণত পৰ্বত অঞ্চলত জনবসতি সেৰেঙা। তাৰপিছত আহা 2 নম্বৰ কুৱেশ্যন কি, পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। উত্তৰত হ'ব পৰ্বত পাহাৰ প্ৰাকৃতিক জলবায়ু নিয়ন্ত্ৰণ সহায় কৰে। সিহঁত পানীৰ উৎস, খনিজ সম্পদৰ আধাৰ, বনজ সম্পদৰ উৎস, তদুপৰি পৰ্যটন, পশুপালন, চাষ আদি ক্ষেত্ৰতো সহায়ক। পৰ্বতীয় অঞ্চল ধানী নদীৰ উৎপত্তি স্থান হিচাপে কাম কৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে 3 নম্বৰ কুৱেশ্যনটো কি কৈছে, নদী পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এখন ছবি আঁকা। তোমালোকে এইটো চাইডে ছবি আঁকিবা, এই কুৱেশ্যনটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, এইটো চাইডে তোমালোকে ছবি আঁকিবা এটা। তাৰপিছত 2 নম্বৰ অনুশীলনীত কি কৈছে চোৱা, মই ইয়াতে 2 নম্বৰটো আৰম্ভ কৰাৰ আগতে তোমালোকক ক'ব বিচাৰোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকোঁ, তোমালোকৰ বহুত সুবিধা হ'ব। এতিয়া তোমালোকে এনচাৰ লৈ আহা। অনুশীলনীৰ 1 নম্বৰৰ ক কি দি আছে, জলমণ্ডল কাক বোলে? জলমণ্ডল কাক বোলে আমি সকলোৱে গম পাওঁ। জলমণ্ডল বুলিলে পৃথিৱীৰ ওপৰত থকা পানী তথা সাগৰ, মহাসাগৰ, নদী, হ্ৰদ, হিমবাহ, ভূগৰ্ভস্থ পানী আদিৰে গঠিত অংশক বুজায়। খ নম্বৰ কি কৈছে, পৃথিৱীৰ গভীৰতম অংশৰ নাম কি? ইয়াত হ'ব মাৰিয়ানা খাত। মাৰিয়ানা খাত হৈছে পৃথিৱীৰ গভীৰতম অংশ। গ নম্বৰ কি দিছে, সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। এইটো কি হ'ব আমাৰ কেস্পিয়ান সাগৰ। তাৰপিছত আহা ঘ নম্বৰ কি কৈছে, নদীৰ উৎস বুলিলে কি বুজা? উত্তৰ দিছে যি স্থানৰ পৰা নদীৰ সৃষ্টি হয় বা আৰম্ভ হয় সেই স্থানত নদীৰ উৎস বোলে। 2 নম্বৰ কি কৈছে চোৱা তোমালোকে, শাখা নৈ কি? উত্তৰ হ'ব মূল নদীৰ পৰা ওলাই অহা সৰু নদী বা জলভাগক শাখা নৈ বোলে। তোমালোকে এইটো গমেই পোৱা। 2 নম্বৰ কি হৈছে, চমুটোকা লিখা। চমুটোকাত প্ৰথমটো আছে আমাৰ সাগৰ মহাসাগৰ। সাগৰ মহাসাগৰ হৈছে পৃথিৱীৰ ওপৰত থকা খাৰুৱা পানীৰ বৃহৎ জলভাগ। পৃথিৱীৰ সম্পূৰ্ণ পৃষ্ঠ প্ৰায় 70% অংশ এই সাগৰ মহাসাগৰে আৱৰি ৰাখে। তাৰপিছত আহা তোমালোকে খ নম্বৰ কি কৈছে চোৱা। খ নম্বৰটো কৈছে আমাৰ যে নদ নদী। নদ নদী হৈছে জলভাগৰ বৈ থকা প্ৰাকৃতিক পানী প্ৰবাহ। ই মূলত অংশ স্থানৰ পৰা পাৰত বা সাগৰৰ মহাসাগৰলৈ বৈ যায়। পানী পলি মাটি, খনিজ আৰু জীৱ শক্তি বহন কৰি নদ নদী বহু ক্ষেত্ৰতে জৈৱ বৈচিত্ৰতা, কৃষি, জনজীৱন আৰু অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। তাৰপিছত আহা চমুটোকা গ নম্বৰ কি হৈছে, ক্ষীৰোভূমি বা আৰ্দ্ৰভূমি। ক্ষীৰোভূমি বা আৰ্দ্ৰভূমি হৈছে এনে ভৌগোলিক অঞ্চল য'ত মাটি সদায় বা সময় বিশেষত আৰ্দ্ৰ তথা পানীয়ে পূৰ্ণ থাকে। এই অঞ্চলবোৰ খাৰুৱা মাটি বা মিশ্ৰিত পানীৰে গঠিত হৈ থাকে। প্ৰাকৃতিক বা কৃত্ৰিম, স্থায়ী বা অস্থায়ী জলাশয় হ'ব পাৰে। তাৰপিছত আহা তোমালোকে ঘ নম্বৰ হ্ৰদ বা লেক।
লেক হৈছে স্থলভাগত অৱস্থিত এক প্ৰাকৃতিক বা কৃত্ৰিম পানীৰ সংৰক্ষণ অঞ্চল য'ত পানী স্থায়ীভাৱে সংগৃহীত হৈ থাকে। হ্ৰদৰ পানী মিঠা বা খাৰুৱা হ'ব পাৰে আৰু ই সাধাৰণতে সাগৰ মহাসাগৰৰ সৈতে সৰাসৰি সংযুক্ত নহয়। হ্ৰদৰ সৃষ্টি প্ৰাকৃতিকভাৱে হোৱা যেন ভূমিকম্প, আগ্নেয়গিৰি, হিমবাহ অথবা নদীৰ পৰিৱৰ্তনৰ ফলত হ'ব পাৰে বা মানুহৰ দ্বাৰা বাধা দি কৃত্ৰিমভাৱে সৃষ্টি কৰা হ'ব পাৰে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 3 কি কৈছে, মানুহৰ ওপৰত ভূ অৱয়ৱৰ প্ৰভাৱ বৰ্ণনা কৰা। উত্তৰত কি আছে আমাৰ, ভূ অৱয়ৱই নিৰ্ধাৰণ কৰে জনবসতি, কৃষি, বনজ সম্পদ, শিল্প, পৰ্যটন আদি। উদাহৰণস্বৰূপে সমভূমিত জনবসতি অধিক, কৃষিকাজ সজগ হয়। পাহাৰ পৰ্বত, বনজ সম্পদ, পৰ্যটন আদিৰ ক্ষেত্ৰত সহায়ক হয়। মালভূমি খনিজত সমৃদ্ধ। ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে আহা এই চেপ্টাৰৰ অলপ ভিতৰুৱা কুৱেশ্যন মানে কি পাৰ্টটোৰ লাষ্টত চোৱা তোমালোকে কি যে পৃথিৱীৰ ভূ অৱয়ব ইয়াত তোমালোকে দুটা ভাগত ভাগ কৰিছে, স্থলভাগ ভূ অৱয়ব আৰু জলভাগ ভূ অৱয়ব। পৃথিৱীক আমাৰ দুটা ভাগত ভূ অৱয়ব ভাগ কৰিছে, এটা হৈছে জলভাগ ভূ অৱয়ব আৰু এটা হৈছে স্থলভাগ ভূ অৱয়ব। জলভাগ ভূ অৱয়ব তোমাৰ কি দিয়া আছে চোৱা তোমালোকে, সমভূমি দিয়া আছে, মৰুভূমি দিয়া আছে আৰু উপত্যকা দিয়া আছে। পৰ্বতক আকৌ দুটা ভাগত ভাগ কৰিছে, যেনেকৈ পৰ্বতমালা আৰু হিমবাহ। তাৰপিছত আহা জলভাগ ভূ অৱয়ব, ইয়াক আকৌ ভাগ কৰিছে কি সাগৰ, মহাসাগৰ, নদ নদী, এই দুটা ভাগ আছে কি, তাৰপিছত হ্ৰদ, অদ্ৰভূমি আৰু হ্ৰদ। তাৰপিছত চোৱা তোমালোকে নদীক আকৌ ভাগ কৰিছে কেইটা, উৎস, উপনৈ, শাখা নৈ আৰু মোহনা। তাৰপিছত তোমালোকে আকৌ অদ্ৰভূমিক কি ভাগত ভাগ কৰিছে, খাল, বিল, জলা, পুখুৰী, দলনি আৰু পিটনি, এনেকুৱা ছিষ্টেমত ভাগ কৰি দিছে। এতিয়া তোমালোকে আহা এই ছাবজেক্টতে তোমালোকৰ আৰু এটা কিতাপ আছে চাবা, সমাজ বিচিত্ৰা। ইয়াতে অনলি খালি কুৱেশ্যন আছে, সেই কুৱেশ্যনখিনি মই ইয়াত লৈ আহিছোঁ। তোমালোকে জাষ্ট ভিডিঅ' চাই থাকা, গোটেইখিনি কুৱেশ্যন ইয়াৰ পৰা তোমালোকে দগাই ল'ব পাৰিবা। ইয়াত তোমালোকে চোৱা কি দিছে, 1 নম্বৰত তোমালোকে বাস কৰা অঞ্চলটো নিৰীক্ষণ কৰি নিম্নলিখিত প্ৰশ্ন শুদ্ধ আৰু অশুদ্ধ লিখিবলৈ কৈছে। শুদ্ধ চিহ্নটো আমাৰ এনেকৈ গোল চিন দি পূৰ কৰিবলৈ কৈছে। মই ইয়াত লৈ অহা নাই, তোমালোকে মই দগাই দিম, তোমালোকে ইয়াৰ পৰা কিতাপত পূৰ কৰি ল'বা। 1 নম্বৰটো হ'ব কি আমাৰ, এইটো হ'ব আমাৰ সমতল। খ নম্বৰটো হ'ব ঢাল, নাই। তাৰপিছত হ'ব গ নম্বৰটো হ'ব কি নাই, তাৰপিছত ঘ নম্বৰটো হ'ব আছে, ঙ নম্বৰটো হ'ব নাই আৰু চ নম্বৰটো হ'ব কি আমাৰ সমভূমি অঞ্চল। তাৰপিছত ইয়াতে দগাই দি আছে, তোমালোকে এইখিনি চাবা। এইটো হ'ব আমাৰ পশু, তাৰপিছত এইটো হ'ব আমাৰ ইয়াতে হ'ব এইটো, আৰু এইটো উন্নত, আৰু এইটো হ'ব এইটো, এইটো হ'ব এইটো আৰু এইটো। তাৰপিছত তলত তোমালোকে তলত এইটো হ'ব, এইটো আৰু এইটো হ'ব। এতিয়া নেক্সট পেজত মই ইয়াত লিখি আনিছোঁ, ইয়াৰ পৰা চাই তোমালোকে লিখি ল'বা কিতাপত ধুনীয়াকৈ। পাঠটোত দিয়া তথ্য ভিত্তিত তালিকাখন পূৰ কৰা। মই ইয়াত লিখি আনিছোঁ, ইয়াৰ পৰা চাই তোমালোকে লিখি ল'বা। তাৰপিছত আহা তোমালোকে এইটো দগাই আনিছোঁ মই, ইয়াৰ পৰা চাই তোমালোকে দগাই ল'বা কিতাপত, ধুনীয়াকৈ দগাই আনিছোঁ। ইয়াৰ পৰা চাই দগাই ল'বা আৰু পঢ়িবা। আৰু এইখিনি নামখিনি মই লিখি আনিছোঁ, কোনটোৰ নাম কি তোমালোকে চাই লিখিবা। এইটো লিখিবা পাহাৰ, মৰুভূমি, মালভূমি আৰু সমভূমি। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ, তোমালোকে ভালকৈ পঢ়িবা। তেনেহ'লে ক্লাছ 6ত ভালকৈ পঢ়িলে তোমালোকে 7, 8, 9, 10 অট'মেটিক ভাল হৈ যাবা। কাৰণ এতিয়াৰ পৰা তোমালোকে অলপ ভালকৈ পঢ়াৰ চেষ্টা কৰা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ, ধন্যবাদ। নেক্সট ভিডিঅ'ত দেখা হ'ব তোমালোকৰ লগত, ধন্যবাদ।